অসমৰ সমাজৰ লগত জড়িত যিসকল ব্যক্তিয়ে সমাজৰ প্ৰতি কাম কৰিছে বিশেষকৈ গছৰ লগত সম্পৰ্ক থকা এটা কাম কৰিব লাগিব তেখেতলোকে সেই তেনেকুৱা এজন ব্যক্তিক আমি ভাষাৰ যে হেমচন্দ্ৰ বৰা সৰণী সফল অসমীয়া বঁটা আমি প্ৰদান কৰিছোঁ আৰু এই প্ৰথম বঁটাটো আমি প্ৰদান কৰিছিলোঁ আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী সন্মানীয় হিমন্ত বিশ্ব শৰ্মাক আমি প্ৰদান কৰিছোঁ ইতিমধ্যে কিন্তু সেই বঁটাটো আমি তেখেত স্বাস্থ্যমন্ত্ৰী থাকোঁতে আমি কিন্তু ঘোষণা কৰিছিলোঁ তাৰ পৰৱৰ্তী সময়ত তেখেত মুখ্যমন্ত্ৰী হোৱাৰ পিছত আমি সেই বঁটাটো প্ৰদান কৰিবলৈ সুবিধা পালোঁ প্ৰদান কৰিছোঁ আপোনালোকক তথ্য সহকাৰে আমি দিছোঁ আৰু ঠিক সেইদৰে এইবাৰ আমাৰ মানে জুবিন দাক যিমান কথা ক'লেও চাগে কম হ'ব যে তেখেত গীতিকাৰ সুৰকাৰ গায়ক চলচ্চিত্ৰ নিৰ্মাতা পৰিচালক লগতে এজন পৰিৱেশ কৰ্মী বা প্ৰকৃতি প্ৰেমীও হয় তেখেত আৰু লগতে এজন খেলৰ সংগঠকো হয় গতিকে এইবাৰৰ বঁটাটো আমাৰ সন্মানীয় আমাৰ হিয়াৰাম মথু জুবিন গাৰ্গক আমি প্ৰদান কৰিম যোৱাকালি আমি তেখেতক সাক্ষাৎ কৰিছিলোঁ আৰু তেখেতে আমাক অনুমতি প্ৰদান কৰিলে গতিকে আজি আমি আপোনালোকক নিমন্ত্ৰণ জনাই এই সংবাদ মাধ্যমৰ যোগেদি আমি ঘোষণা কৰিছোঁ যে এইবাৰ আৰু এই বঁটাটো আমি কিন্তু 3 বছৰ অন্তৰতে প্ৰদান কৰিম প্ৰতি বছৰে নহয় গতিকে এইবাৰ 3 বছৰৰ ভিতৰত আমি তেখেতক প্ৰদান কৰিম আমি খুব সম্ভৱ নৱেম্বৰ বা ডিচেম্বৰ মাহৰ ভিতৰত তেখেতক বঁটাটো প্ৰদান কৰাৰ ব্যৱস্থা কৰিম তেখেতৰ সুবিধা অনুযায়ী কাৰণ তেখেত খুব ব্যস্ত থাকে গতিকে তেখেতৰ অনুমতি সাপেক্ষে আমি বঁটাটো প্ৰদান কৰা এই গুৱাহাটীতে ব্যৱস্থাটো কৰিম গতিকে আমি সুখ অনুভৱ কৰিছোঁ যে তেখেতক নিচিনা এজন ব্যক্তিক আমি প্ৰদান কৰোঁ কাৰণ আপোনালোকে সকলোৱে জানে চাগে বানপানীৰ সময়ত যেতিয়া কাজিৰঙা গড় পোৱালিকেইটাই খাব নোৱাৰা অৱস্থাত আছিলে মাককেইজনী যেতিয়া মৃত্যু হৈছিলে তেতিয়া প্ৰথম অসমৰ ব্যক্তি আছিল চাগে তেখেতেই প্ৰথম গড় পোৱালিখিনিক গাখীৰৰ ব্যৱস্থা কৰিছিলে গতিকে গছৰ কথাও তেখেতে কয় গছ ৰোপণো তেখেতে কয় ফেন ক্লাবত আৰু দ্বিতীয়তে আৰু এটা কথা যিটো আমি পৰিৱেশ সুৰক্ষা সমিতিয়ে দাবী জনাওঁ যে গছত কেতিয়াও খিলি মাৰিব নালাগে আমি খিলি মৰাটো প্ৰতিবাদ কৰোঁ আৰু বিভিন্ন সময় সুবিধা মতে আমি কিন্তু বিভিন্ন প্ৰতিষ্ঠানৰ ওপৰত আমি কেছো ৰুজু কৰিছোঁ গতিকে গছপুলিত গজাল মৰাৰ বিষয়টো তেখেতে কিন্তু বাধা প্ৰদান কৰে আৰু তেখেতে ক'ব বিচাৰে যে গছক গজাল নামাৰিব গতিকে আমি আপোনালোকৰ মাধ্যমৰ যোগেদি আজি ঘোষণা কৰিছোঁ যে তেখেতক এইবাৰ ভাষাৰ যে হেমচন্দ্ৰ বৰাৰ যিটো সফল অসমীয়া বঁটা সেই বঁটাটো তেখেতক আমি প্ৰদান কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত